মৌ মিঠা মাতেৰে গ্ৰাহকক মাতিছে এজাক কণমানিয়ে। এজাক শিশুৰ কলকলনি শুনি ভিৰ কৰিছে গ্ৰাহকেও। বকতা জাপিসজীয়া গাঁৱত বহিছে এখন ব্যতিক্ৰমী বজাৰ। এটি জীৱন ধুনীয়া কৰিবলৈ অভিজ্ঞতাৰ প্ৰয়োজন। অভিজ্ঞতা যিমানেই সুস্থ সুন্দৰ আৰু পুৰত হ'ব সিমানেই ধুনীয়া হ'ব মানুহৰ জীৱন। সেই কথা বিশ্বাস কৰা এচাম সমাজপ্ৰেমী মানুহৰ চিন্তাৰে মৰাণৰ সমীপৰ শিৱসাগৰ জিলাৰ ঐতিহাসিক বকতা মৌজাৰ জাপিসজীয়া গাঁৱত গঢ় লোৱা এটি শিশু অনুষ্ঠান হৈছে মইনাজ্যোতি মইনামেল। অনুষ্ঠানটোৰ সৈতে জড়িত আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি সদায় ছাত্ৰ ছাত্ৰীসকলৰ গুণগত মানৰ বিকাশৰ কাৰণে কাম কৰি আহিছোঁ। এতিয়া কথা হ'ল যে মইনাজ্যোতি মইনামেলৰ বজাৰৰ প্ৰাসংগিকতাটো কিয় আহিল। আমি জানো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে জীৱনটো ভালকৈ সজাবলৈ হ'লে ক'ৰবাত নহয় ক'ৰবাত নিজৰ অৰ্থনৈতিক দিশটোত গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন। এখন ঘৰ চলিবলৈ হ'লে, এখন সমাজ ভালকৈ চলিবলৈ হ'লে তাৰ লগত অৰ্থনীতিৰ কথাটো খুবেই জড়িত হৈ থাকে। আৰু এই গোটেই কথাবোৰ লক্ষ্য ৰাখি আমি ছাত্ৰ ছাত্ৰীসকলক সৰুৰে প্ৰতিষ্ঠা লগ্নৰে পৰা শিশুসকলক জীৱনৰ বাবে প্ৰয়োজনীয় সৰ্বতোমুখী জ্ঞান প্ৰদানৰ বাবে অহোপুৰুষাৰ্থ কৰি অহা এই অনুষ্ঠানটিৰ উদ্যোগত 25 মাৰ্চ মঙলবাৰে শিশুসকলক উৎপাদন আৰু বিপণন সম্পৰ্কীয় জ্ঞান প্ৰদানৰ বাবে লোৱা হয় মইনাজ্যোতি মইনামেলৰ বজাৰ শীৰ্ষক এক বিশেষ কাৰ্যসূচী। আজি সঁচাকৈ মইনাজ্যোতি মইনামেলৰ আমাৰ শিশুসকলৰ মাজত যি বজাৰ বেচা কিনাৰ যিটো ব্যৱস্থা, এইটো ভাল লাগিল। মই প্ৰায়ে বজাৰ কৰিলোঁ। 10 টকা বোলে 100 টকা পইচা দিলে 10 টকা ল'লে কিমান ঘূৰাই দিব লাগিব, এই কথাখিনিও ল'ৰাবিলাকে জানিছে আৰু কি বিকিব লাগিব, কেনেধৰণে আগবঢ়াই দিব লাগিব, এই কথাখিনি সঁচাকৈ ভাল লাগিছে। আমাৰ এইটো এটা যিহেতু আমি চহা গাঁৱৰ মানুহ নহয় জানো, গাঁৱৰ মানুহে বজাৰখনৰ কথা জানিবই লাগিব। এনেই মাত্ৰ মুখেৰে কৈ থাকিলে নহ'ব যে আমাৰ পথাৰ আমাৰ বজাৰ, এই কথাবিলাক মুখেৰে কৈ থাকিবলৈ নহ'ব, প্ৰেক্টিকেলি কৰি দেখাব লাগিব। খুব ভাল হৈছে আমাৰ ল'ৰা ছোৱালীখিনি আজি এই দিনটোত। মইনামেলৰ শিশুসকলে নিজৰ ঘৰতেই উৎপাদন কৰা সামগ্ৰীসমূহ বিক্ৰী কৰাৰ আমেজ পোৱাৰ বাবেই গ্ৰহণ কৰা এই পদক্ষেপত সহায় সহযোগিতা আগবঢ়ায় অঞ্চলটোৰ ৰাইজে। অকণিৰ বজাৰখনত বজাৰ কৰিবলৈ স্থানীয় প্ৰায়বিলাক সামাজিক অনুষ্ঠানৰ মুৰব্বীৰ সহিতে উপস্থিত হয় সচেতন ৰাইজ। ইয়াতে বজাৰ এখন হ'ব বুলি শুনিলোঁ কালি। তাৰপাছত সেই মোবাইলটো মেলি চালোঁ, তাতো পালোঁ। তাৰপাছতে আৰু অসমীয়া মানুহ লোকৰ গাঁও এখনলৈ যাম, সৰু ল'ৰা ছোৱালীয়ে বজাৰ এখন দিছে। এই চুৰিয়াখনো পিন্ধিলোঁ, পঞ্জাবী এটা আছিলে সেইটো পিন্ধি গামোচা এখন লৈ পেলাই মোনা এটা লৈ আহিলোঁ। পইচা 6 কুৰি নে 12 কুৰিমান লৈ আনিছিলোঁ। চুঙা এটা খুলি পেলাই তাৰো পইচা আনিলোঁ। গোটেইখিনি বস্তু কিনোতে এতিয়া শেষেই হ'ল। আকৌ খুচুৰা কৰি পেলাই ইটো সিটো ওচৰত এনেকৈ মিলাই মিলি 200 টকা এটা খুচুৰা কৰি পেলাই আকৌ এইখিনি বস্তু ল'লোঁ। বৰ বঢ়িয়া বজাৰ এখন হৈছে। আৰু এনেকুৱা বজাৰখন যদি আমি ওচৰতে থকা আমাৰ নেমুগুৰি সাপ্তাহিক বজাৰ আছে, বৃহস্পতিবাৰে বহে আৰু দেওবাৰে মছজিদ বহে আৰু মঙলবাৰে আমাৰ মতা কুকুৰা তিনিআলিত বহে। প্ৰায় 6,000 টকাৰ লেনদেন হোৱা বজাৰখনত চেংমৰা, টিকনি পৰুৱা, তেজমুৰি আগ, পদিনা, নৰসিংহ, ভেদাইলতা, ডালকচু, ঢেকীয়া, মচুন্দৰী, দোৰোণবন, মানিমুনি, ৰঙালাওকে আদি কৰি বিভিন্ন ঔষধযুক্ত সামগ্ৰীৰ লগতে পকৰি, আলু চপ, তিলপিঠা, পকা মিঠৈ আদিও বিক্ৰী কৰে কণ কণ শিশুসকলে। জীৱন আৰু জীৱিকা গ্ৰাম্য চহা জীৱনৰ যি আৰ্থসামাজিক ভেটি বজাৰ, এই বিষয়টো তেওঁলোকক বুজাই দিয়াৰ লগে লগে তেওঁলোকে গোটেই জীৱন সম্পৰ্কীয় জীৱনৰ এটা মানে উপাৰ্জন আৰু উৎপাদন, কৃষি ইত্যাদিৰ লগত সম্পৃক্ত হৈ কেনেদৰে এটা জীৱন আগবাঢ়ি যাব পাৰে সেইটোক লৈ এটা ধাৰণা সৰু অৱস্থাতে, শিশু অৱস্থাতে তেওঁলোকে ধাৰণা গঢ় ল'ব তেওঁলোকৰ মনত। আৰু এইটোৱে তেওঁলোকৰ ভৱিষ্যত দিনত সাংঘাতিক ধৰণে তেওঁলোকক উপকৃত কৰিব, যিটো মই বহুত আগৰ পৰাই বিশ্বাস কৰোঁ। আৰু এনেকুৱা ধৰণৰ ব্যতিক্ৰমী প্ৰচেষ্টা লোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আমাৰ উদ্যোক্তাসকলক। জাপিসজীয়া গাঁৱৰ মইনাজ্যোতি মইনামেলৰ যি সমিতি, তেওঁলোকক ধন্যবাদ জনাইছোঁ, গাঁওবাসীক ধন্যবাদ জনাইছোঁ। আৰু এটা ডাঙৰ কথাটো হ'ল, মই নিজে বিশ্বাস কৰোঁ যে মানে বজাৰলৈ শিশু অৱস্থাৰ পৰা বজাৰৰ লগত যদি তেওঁলোকে জড়িত হৈ থাকে, বজাৰ কৰা বা বজাৰত গৈ উৎপাদনী সামগ্ৰী বিক্ৰী কৰা,
এইটোৰ জৰিয়তে তেওঁলোকে খেতি কৰি বজাৰৰ সৈতে জড়িত থকা ব্যক্তি কমলা মোহনে উদ্বোধন কৰা বজাৰখনৰ সফলতাত মইনামেলৰ উদ্যোক্তাসকলৰ লগতে সুখ অনুভৱ কৰিছে অগণিহঁতৰ লগতে অঞ্চলটোৰ ৰাইজে। কণমানিহঁতৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অৰ্থনৈতিক দিশৰ লগতে শিশুসকলক কৰ্মমুখী জীৱনৰ সৈতে চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেৰে মইনামেলৰ উদ্যোক্তাসকলৰ এই পদক্ষেপক একেমুখে শলাগিছে সকলোৱে। ডিব্ৰুগড়ৰ পৰা কৰুণা ফুকনৰ ৰিপৰ্ট, নেশ্যন এনি।